বৰ্তমান মই আছিলোঁ উপনাজিয়া 1 নং ৱাৰ্ডত। তো আপোনালোকে দেখিছিলে ইয়াত যেতিয়া বানপানী হৈছিলে তাৰ পিছৰ যিটো অৱস্থা, তো তাক দেখাবলৈ মই চেষ্টা কৰিম আৰু ইয়াৰ স্থানীয় যিখিনি বাসিন্দা আছে মই তেওঁলোকৰ লগত অকণমান কথা বতৰা পাতিবলৈ চেষ্টা কৰিম। তো আপুনি কি ক'ব এতিয়া যে পানী হৈছিলে এইফালে আপোনাৰ? পানী হৈছিলে পানী ঢেৰ হ'ল, ঘৰ দুৱাৰ চব তল গ'ল। এতিয়া বস্তু কিছু নাই একো। আমি পানীত একদম জলথল হৈ গ'লোঁ আৰু আলিৰ ওপৰত শুই আছিলোঁ। আলিৰ ওপৰত শুই থাকোঁতে এতিয়া মোৰ গা ভাল নাইকিয়া হ'লোঁ। এতিয়া কামিহাড় চামিহাড় চব বিষ হৈ গ'ল মোৰ। মূৰ ঘূৰাইছোঁ। আৰু বাবু এই দোকানৰ বস্তু দোকানৰ বস্তু বাহানি একো নাই। এইভাগে কৈ এতিয়া মানুহৰ কাপোৰ কানি ঘৰ দুৱাৰ অৱস্থা একদম বেয়া হয়। এইফালে আপোনালোকৰ সাহাৰ্য আহিছে নাই বাৰু? চাউল আৰু দাইল এইবোৰ পানী দুনি এইবোৰ দিলে আৰু হয় কাপোৰ কানি এডোখৰ দিলে আৰু কোনোবাই সেইভাগে গ'লগৈ আৰু তাৰপৰা একো এতিয়ালৈকে খবৰ খাতি নাই। হয় হয় আৰু আপোনালোকৰ এই যিটো চৰকাৰী 15,000 সাহাৰ্য হিচাপে আহিছে সেইটো পালে আপোনালোকে? মই পালোঁ। কালি হেৰি মই শিপাত যে থাকোঁ, মই কাগজ এখন কৰিলোঁ, ইয়াৰ পইচা 15,000 দিলে। তাৰপৰা এই ছোৱালীজনীয়ে পোৱা নাই। এই পাই থাকে ছোৱালীজনী। মানে দি আছে লাহেদি, অকণ 2-এদিন দেৰি হৈছে। কেতিয়াবা আপোনাক মই বুজাই দিছোঁ, কেতিয়াবা কি হয় আপোনাৰ মানে প্ৰতিজন ঘৰৰ মানে এজন সদস্যই পায়। আৰু আপোনাৰ ধৰি লওক কেতিয়াবা বেংকত যদি আধাৰ কাৰ্ড নাথাকে বা KYC বুলি কয়, যদি আপডেট নাথাকে তেতিয়া সেই পইচাখিনি নাপায়। কিন্তু যদি সেইখিনি আপডেট থাকেতো পাই যাব। যদি সেই দুটা ঠিক থকা উপৰিঞ্চি আপোনালোকক যদি তথাপিও পইচাটো পোৱা নাই, তেতিয়া আপোনালোকে চাৰ্কল অফিচত এখন ফৰ্ম আছে, মোৰ আছে এপ্লিকেশ্যন এখন মই দি দিম লাগিলে কাৰোবাক। সেই ফৰ্মখন লৈ মেলি আপোনালোকে তালৈ এপ্লিকেশ্যনখন লৈ তালৈ যাব আৰু তাত এখন ফৰ্ম দিব, সেইখন ফিল আপ কৰিব লাগিব। আধাৰ কাৰ্ড আৰু পাছবুকটো দিলে তাৰ যিখিনি মানে 15,000 যিটো পইচা সেইটো মানে সোনকালে পাই যাব। তো আপোনালোকৰ ঘৰবোৰ অকণমান দেখাই দিব আপোনালোকক। ঘৰবিলাক অকণমান দেখাই দিব আপোনালোকক দেখাব। এই বানপানীৰ পিছত আপোনালোকে চাব পাৰে ঘৰবিলাক কেনেকৈ তেওঁলোকে এতিয়া বসবাস কৰি আছে ইয়াত। এতিয়া এনেকৈ আছে। ঘৰ এয়া বেয়া, আকৌ সেইতে দোকানখন বেয়া। আকৌ এতিয়া পাকঘৰটো গোটেইটো এদাই আৰু জান, একো নাই জান। চব কেনেকৈ আছে তেওঁলোক এতিয়া বৰ্তমান? একো নাই ইমান কষ্টত আছোঁ জান। ইয়াত এটা অতি বেদনাদায়ক বিষয় কি, এইটো চাওক আপোনালোকৰ এইটো তেওঁলোকৰ ঘৰটো আছে। এতিয়া তেওঁ কিমান কষ্ট কৰি তেওঁ নামি যাব লাগে চাওক পানীৰ কাৰণে, বহুত তললৈ নাখায়। এইফালে চাওক কিমান দ আছে জেগাডোখৰত, তেওঁলোক কিমান ওপৰত আছে। আৰু মই চৰকাৰ কৰ্তৃপক্ষক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, ইয়াৰ যিখিনি স্থানীয় বাসিন্দা আছে তেওঁলোকৰ ঘৰবোৰৰ যিটো পিছৰ অৱস্থাটো একদম টোটেলি বেয়া হৈ আছে। এইটো মানে যোৱা বছৰ যদি আকৌ বানপানী হয় তো ইয়াৰ অৱস্থা অতি ভয়ানক হ'ব। তো ইয়াৰ ব্যৱস্থাটো চৰকাৰে সোনকালে কৰিব লাগে। এই চব কিমান দহলৈকে তেওঁ যাব লাগে পানী আনিবলৈ। তাকে এতিয়া চৰকাৰৰ মানুহে বোলে পাক এটা মাৰি নহয় আহি আছে, টাইম লাগিব মানে ধৰি লওক পাব। দুখ নকৰিব, একো নাই বাৰু। চৰকাৰে মানে টাইম দিছে, এতিয়া লাহে লাহে ছাৰ্ভে কৰি আছে, আপোনালোকে পাই যাব। বহুত কষ্টত আছোঁ মই। সেইদিনা উঘুৰি খাই পৰি গ'লোঁ জানো, একদম এনেকৈ বুকু পাতি। এতিয়া এইবোৰ চব বিষ হৈ গ'ল। কামিহাড় চামিহাড় সেই আলিৰ ওপৰত এমাহ শুলোঁ, মোৰ এতিয়া এইবোৰ চব বিষ হৈ গ'ল। ভৰিয়ে খোজ কাঢ়িবই নোৱাৰোঁ জানো। এতিয়া ডাক্তৰৰ ঘৰলৈ নিবলৈও বুঢ়াই একো কৰিব নোৱাৰে, হাজিৰা চাজিৰা কোনে পইচা পাই দিব জানো। ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীও এতিয়া নিজৰখনো তাহাঁতৰো ঘৰ দুৱাৰ নিচিনা হৈ গ'ল। ল'ৰাকেইটাৰো এটাতো গুচিয়ে গ'লগৈ জান। এতিয়া চৰকাৰে অলপ তাৰ ব্যৱস্থা কৰি আছে বাৰু, আপুনি চিন্তা নকৰিব। ইয়াৰ ব্যৱস্থা সোনকালে তেনেকৈ কৰি আছে। তো ইয়াৰ ওচৰত থকা আৰু মই আপোনালোকক দেখিলেই এটা গৰাকী কিমান কষ্টত আছে। তো এইফালে চাওক দোকানখনৰ কি অৱস্থা আছে। এতিয়া মানুহবিলাকৰ এইখন এখন দোকান আছিলে, এইখন চাওক এতিয়া দোকানত প্ৰায় অৱস্থা বেয়াই হৈছে এনেকৈ।